হব শ্ৰেষ্ঠ কলহীৰ বুকুত মৰণপণ যুঁজ প্ৰতিকূল বতৰৰ মাজতে চলিছে নাও খেলৰ প্ৰতিযোগিতা জয় জননী বনাম দয়াল পৰখা দক্ষিণ কামৰূপৰ জাওকাটাৰ কলহী নৈত প্ৰতি বছৰে সদৌ অসম ভিত্তিত অনুষ্ঠিত হৈ আহিছে নাও খেল প্ৰতিযোগিতা পূৰ্বৰ দৰে এইবাৰো অনুষ্ঠিত নাও খেল প্ৰতিযোগিতাত সমবেত হ'ল ভিন্ন প্ৰান্তৰ ৰাইজ নাও খেল প্ৰতিযোগিতা চাবলৈ আহিল হাজাৰ হাজাৰ ৰাইজ শুভাৰম্ভণিৰ দিনটোত ভিন্ন প্ৰান্তৰ ৬টাকৈ দলে অংশগ্ৰহণ কৰে প্ৰতিযোগিতাত এই প্ৰতিযোগিতাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ নাও খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নিজকে যথেষ্ট আনন্দ মানিছো স্মাৰ্ট কাটিমি গাঁও পঞ্চায়তৰ অন্তৰ্গত আৰু এই জাওকাটা অঞ্চলত এই নাও খেলে ভৱিষ্যতত ছয়গাঁও আৰু চমৰীয়া আৰু বকো প্ৰত্যেকটো ঠাইকে সামৰিব সাংস্কৃতিক ক্ষেত্ৰত লোক সংস্কৃতিৰ ক্ষেত্ৰত এজনে আনজনৰ মাজত মিলাপ্ৰীতিৰ ক্ষেত্ৰত মই ভাবো এই খেলখনে অনাগত ভৱিষ্যতত আমাৰ নাও খেলৰ জগতত যিসকলে নাও খেল প্ৰেমী আছে তেওঁলোকৰ মাজত এক আশাৰ সঞ্চাৰ কৰিব আৰু এই পুৰণি নাও খেলক সঁচাকৈ সংৰক্ষণ কৰিব লাগে তাৰ কাৰণে নিশ্চয় আমি অনাগত ভৱিষ্যতত দাবী উঠাব লাগিব অসমৰ ভালেকেইখন জিলাত আজিও ৰজা মহাৰাজাৰ দিনৰ পৰা নাও খেল চলি আহিছে আৰু এই নাও খেল ৰাইজে খেতি বাতি কৰি আনন্দ উৎসাহেৰে এই নাও খেল আয়োজন কৰে আৰু আজি ইমান পানী বৰষুণৰ বতৰতো উদ্যোক্তাসকলে ইমান সুন্দৰকৈ নাও খেল কৰিছে আৰু ইমান হাজাৰ হাজাৰ জনসাধাৰণ ইলেক্ট্ৰনিক মিডিয়া প্ৰিণ্ট মিডিয়া সকলোকে দেখি মই আনন্দিত হৈছো অনাগত সময়ত আমি একতাৰ দোলেৰে বান্ধ খাই এই বৃহত্তৰ অঞ্চলক আগুৱাই লৈ যাব লাগিব জাওকাটা বজাৰ ক্লাবৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ প্ৰথম পুৰস্কাৰ হৈছে ৭৫,৫৫৫ টকা সহ ট্ৰফি আৰু দ্বিতীয় পুৰস্কাৰ হৈছে ৫৫,৫৫৫ টকা সহ ট্ৰফি এই প্ৰতিযোগিতা উপভোগ কৰি আপ্লুত হৈ পৰে দৰ্শকসকল কুন্তলীৰ পৰা নয়ন আলীৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা